নমস্কাৰ বন্ধুসকল, আজি আমাৰ ভক্তসকল ৰেডি হৈছে যোৱাৰ কাৰণে গুৱাহাটী বশিষ্ঠ দেৱালয়। আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চায়, কাৰণ আমাৰ লগতে আপোনালোককো মন্দিৰটো দৰ্শন কৰাম। আৰু এতিয়া যি বাবাৰ নাম লৈ পেলাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গোটেই ভক্তসকল উঠিলে, সকলোৱে ফূৰ্তিত বাবাৰ নাম লৈ একেবাৰে পুৰা ফূৰ্তি। আৰু এয়া হৈছে আমাৰ গাঁৱৰ যি একা বেকা ৰাস্তা। আৰু এইখিনি ৰাস্তা পাৰ হোৱাৰ পিছত আমি যি 4 লাইন ৰাস্তা পাম, তেতিয়া খুব ভাল লাগিব। আৰু ইতিমধ্যে 4 লাইন ৰাস্তা পায়ে গ'লোঁ। আৰু আমাৰ ভক্তসকল দেখিব পাৰিছে, বতাহত খুব ধুনীয়া লাগিছে, যি গৰম, খুব ভাল লাগিছে। বাবাৰ নাম লৈ যাব ওলাইছোঁ। আৰু ইতিমধ্যে ৰহাৰ এয়া 4 লাইন ৰাস্তা পাই গ'লোঁ। বন্ধুসকল, অহাৰ সময়ত আমাক একঘৰ মানুহে অৰ্থাৎ 1 মোনা কল দিছে। আৰু তেওঁলোকৰ যাতে মনৰ আশা পূৰণ হওক, যি উদ্দেশ্যত আমাক কলখিনি দিছে, ভোলে বাবাই যাতে তেওঁলোকৰ মনৰ আশা পূৰণ কৰে। আৰু যি কলখিনি আমাৰ এতিয়া ভক্তসকল গোটেইখিনিক আমি ভগাই দিওঁ। সকলোৱে খুব ভাল পাইছে, যিটো গতিকে গৰমত কল খাই পেলাই খুব ভাল পাইছে। আৰু লগতে আৰু এক ঘৰে দিছে, যি কেঁচা বুট দিছে 1 ঠোঙা। আৰু তেওঁলোকৰো যাতে মনৰ আশা পূৰণ হওক, যি উদ্দেশ্যত দিছে। আৰু আমাৰ ভক্তসকলে তেওঁলোকৰ নামত ধূপ আৰু পানী ঢালি দিব। আৰু এইখিনি হৈছে কেঁচা বুটখিনি। আৰু এয়া বন্ধুসকল, এতিয়া ইয়াৰ লগত চেনি অলপ মিক্স কৰি দিওঁ। মিক্স কৰি দি পেলাই খাম। আৰু এইটো হৈছে তেল ডিপু হয়, ইয়াতে আমি ৰখিলোঁ। আজি সেনেকৈ মানুহ ভিৰ নাই। বন্ধুসকল, এয়া বুটখিনি চেনি মিক্স কৰি দিছে। আৰু মিক্স কৰি পেলাই সকলোৱে খাব। হোৱাৰ পিছত আপোনালোকক যি আমাৰ ভক্তসকল খাই বৈ ৰেডি হোৱাৰ পিছত এটা ভলীবম নাচ নাচিব। আৰু আহক এতিয়া যি তেওঁলোকৰ নাচ এটা আমি আৰম্ভ কৰোঁ আৰু চাওঁ। বন্ধুসকল, আমাৰ ভক্তসকলৰ যি ভোলেবম নাচ শেষ। আৰু এতিয়া যি গুৱাহাটী টাউন সোমালোহি। আৰু এতিয়া ৰাতিপুৱাৰ 4টা বাজিছে। আৰু খন্তেক মানে 1 ঘণ্টাৰ পিছত ধুনীয়াকৈ পোহৰ হ'ব। পোহৰ হোৱাৰ লগে লগে যি ইয়াৰ লাইটিং দেখিব পাৰিছে, চব নিজেই নুমাই যাব। আৰু গুৱাহাটী টাউন আৰু এতিয়া যি লাইটিঙৰ যি পোহৰ বা যি ইয়াৰ জেগাখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে, গুৱাহাটী টাউন। বন্ধুসকল, আমি য'ত গাড়ী পাৰ্কিং কৰিব লাগে এইখিনি জেগা হয়। আৰু এইখিনি জেগা পালোহি। আৰু ইয়াত পাৰ্কিং কৰা হ'ল। আৰু এইটো হৈছে বিল্ডিং এটা আছে। আৰু ইয়াৰ কাষেদি একদম বহুত বাম্পাৰ এখন অভাৰ ব্ৰিজ আছে। আৰু এইখন হৈছে অভাৰ ব্ৰিজখন। আৰু এইখন হৈছে অভাৰ ব্ৰিজখন, এয়া দেখিব পাৰিছে। আৰু ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব, বহুতখিনি খোজকাঢ়ি যাব লাগিব। আৰু ইয়াত যথেষ্ট ভক্ত ভিৰ হৈ আছে, যিটো গতিকে বাবাক পানী ঢালিবৰ কাৰণে আহিছে। বন্ধুসকল, আহক এতিয়া যি বশিষ্ঠ দেৱালয় দৰ্শন কৰোঁ। আৰু আপোনালোকেও যাতে দৰ্শন কৰে।
খালি মহাদেব আছে না কি করে খালি হ্যাঁ
তে বন্ধুসকলে আজি ধূপ চাকি ময়ো লৈ ললো যি আহিছো যেতিয়া বশিষ্ঠ দেৱালয়ত গতিকে প্ৰথমতে এয়া আজি বজৰংবলী বাবা হনুমানক পোৱা যায় প্ৰথমতে হনুমানৰ চৰণত ধূপ চাকি জ্বলাই দিলো যাতে বাবাই যাতে সকলোকে ভালে ভালে নিয়ে আৰু ইয়াতে ধূপ চাকি জ্বলাব আপোনালোকে যদি আহে তেতিয়াহলে ইয়াতে প্ৰথমতে বাবা হনুমানক পাব তাৰ পাছত এয়া মই ইয়াত ধূপ চাকি জ্বলাই দিলো জ্বলাই পেলাই সেৱা কৰিলো বাবাই যাতে সকলোকে ভালে ভালে নিয়ে আৰু ইয়াত যি অৰিহণা আটা দি দিলো দান পাত্ৰ হয় আৰু এতিয়া প্ৰথমতে হনুমান বাবাক চাকি জ্বলালো তাৰ পিছত এয়া আহিলো শিৱ বাবা আৰু এয়া হৈছে ইয়াত যি ভক্তসকলে পানী ঢালি আছে এইকেইটা শিৱলিংগ আছে তে ইয়াতো ধূপ আৰু চাকি জ্বলাই দিলো বাবাক ইয়াতো প্ৰাৰ্থনা কৰিলো যাতে সকলোকে ভালে ভালে নিয়ে তাৰ পিছত যাম গণেশ মন্দিৰ তে বন্ধুসকল এইফালে আছে গণেশ মন্দিৰটো আৰু গণেশ মন্দিৰত যাম যাই পেলাই ইয়াতো চাকি ধূপ জ্বলাম যাতে বাবাই সকলোকে ভালে ভালে নিয়ে তে ইয়াতো মই চাকি জ্বলাম আৰু এতিয়া তাৰপিছত ইয়াত যি দেখিব পাইছে ভক্তসকলে ইয়াতো একেবাৰে পুৰা চাকি ধূপ জ্বলাই পুৰা ভিৰ হৈ আছে আৰু ইয়াতে মই সাইডত জ্বলাই দিলো আৰু ইয়া গণেশ বাবাক সেৱা কৰিলো যাতে গণেশ বাবাই সকলোকে ভালে ভালে নিয়ে আৰু এতিয়া বন্ধুসকল ইয়াতে ধূপটো মই সাইডত দি দিলো আৰু ইয়াত গণেশৰ মূৰ্তি এটা আছিলে একদম ভালে হল ইয়াতে দি দিলো আৰু এইটো হৈছে গণেশৰ যি মূৰ্তি ইয়াতে সেৱা কৰিলো আৰু বন্ধুসকল এইজন হৈছে গণেশ বাবা ইয়াত মূৰ্তি নিচিনা দিয়া আছে আৰু এইটো হৈছে মেইন মন্দিৰ আৰু মেইন মন্দিৰটো তলামাৰা আছে আৰু ইয়াত গিৰিল যি আছে গিৰিলৰ ফাকেদি মোবাইলটো সোমোৱাই আপোনালোকক ইয়াত দৰ্শন কৰালো দেখিব পাইছে এয়া বাবা হনুমানে ফল খাই আছে আৰু এয়া হৈছে গণেশ বাবাৰ যি মেইন থাপনা হয় এইখন হয় তে বন্ধুসকল এয়াই দেখুৱালো আৰু ইতিমধ্যে ভিডিঅ'টো শেষো হ'ব আৰু অলপমান আছে আপোনালোকে যদি ভালকে চাই আৰু Tuhan, bol.
তে বন্ধুসকল আমাৰ ভক্তসকলৰ পানী ঢালাও হ'ল আৰু ইতিমধ্যে মোক ফোন কৰিছে যাব লাগে সময় হৈ গ'ল আৰু আপোনালোকক যিমানখিনি পাৰো চেষ্টা কৰিলোঁ দেখুৱাবৰ কাৰণে যিখিনি দেখুৱালোঁ তে আহক এতিয়া যি আমাৰ ঘৰত যোৱা যিটো গতিকে সময়ো হৈ গ'ল আৰু মন্দিৰৰ পৰা এতিয়া ভগৱানৰ নাম লৈ আমি বিদায় লৈছোঁ তে আপোনালোকে যদি আহে তেতিয়াহ'লে এয়াই হৈছে বশিষ্ঠ দেৱালয় আৰু এয়া গণেশ দুৰ্গা লেখা আছে ইফালে আৰু এয়া হৈছে বশিষ্ঠ দেৱালয় তে বন্ধুসকল আজিলে এৰিলোঁ আৰু আহক আমাৰ ভক্তসকলে কি কয় শুনো তে বন্ধুসকল এইজন হৈছে মেইন যি গোটেই গাড়ীৰ মানে একদম মানে পৰিচালনা যি কাৰ পৰাই পইচা উঠাই কিমান ক'ত ডিজেত দিব লাগে গাড়ীত দিব লাগে এইজন হয় ইয়াৰ নামটো কৈ দে মোৰ নাম শিৱা হয় নমস্কাৰটো দি লোৱা নমস্কাৰ মোৰ নাম শিৱা গোসাই এতিয়া কথা হৈছে কি পানী ঢালা হ'ল খিচিৰি পালানে নাই ৰাস্তাত পাইছোঁ আৰু আমাক যে কল দিছিলে কি আশীৰ্বাদ দিবা যি আমি অহা সময়ত যে আমাক এক মোনা কল দিছিলে আৰু এক ঠুঙা বুট দিছিলে আশীৰ্বাদ কি দিবা কাৰণ মই ধূপ জ্বলাই দিছোঁ আৰু পানী ঢালি দিছোঁ ঠিক আছে তে তেওঁলোকে যি ভাবি পেলাই যি মনৰ আশাত দিছে আমাক কল দিলে বুট দিলে যাতে মনৰ আশা পূৰ্ণ হয় ন তে এতিয়া আমি ঘৰত যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু আমাৰ এই মৰমৰ ড্ৰাইভাৰটো সেয়া লেকচাৰ মাৰি আছে এইটো ড্ৰাইভাৰ আহিলে আমাৰ গাড়ীত যোৱা হ'ব তে বন্ধুসকল এয়াই হ'ল আমাৰ যি বশিষ্ঠত অহাৰ কাৰণে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে এটা শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰি দিব আজিলৈ এৰিলোঁ ধন্যবাদ